আপনাদের সামনে এবারে আপনাদের সামনে বক্তব্য রাখেন রবি সাংসদ রফিকুল হোসেন জাহাজ। मेरे भाई कांग्रेस प्रार्थी जकारिया आर्मी पांडा डामरिया कैप्टन मंत्री निजामुद्दीन साहब गुरुकाश्य डामरिया जिला कांग्रेस सभापति या उपस्थित सरकार आओ सब धर्म मानवता বিশ্বাস করে যেতিয়া ভাগ পায় আল্লাহ ভগবানে যেতিয়া গ্রহণ করে তেতিয়া অনবরত উপরমার রহমতের বৃষ্টি হয়। হিন্দু ধর্মের জয় এটা পুষ্প বৃষ্টি আর মুসলমানের জয় রহমতের বৃষ্টি। আজের এই রহমতের বৃষ্টি প্রমাণ করেছে যে আমার এই অঞ্চলের রাইজে জাকারিয়া আহমেদ পান্না ঘাটৰ শিৰত ভোট দিব। আল্লাহ আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, পান্না ডাঙৰীয়া তাৰ বিধায়ক হ'ব আৰু ৰকিবুল হুছেইনে তেওঁৰ লগত থাকি আপোনালোকৰ উন্নয়ন কৰিব। ইয়াৰ যিসকল ফিচাৰমেন লোক আছে আপোনালোকে শুনিব। মই যেতিয়া মন্ত্ৰী আছিলো আপোনালোকৰ ডেভেলপমেণ্ট কাউন্সিল কৰাৰ ক্ষেত্ৰত মই আগভাগ লৈছিলো। এতিয়া কথা দিছো আপোনালোকৰ ফিচাৰমেনসকলৰ যিখিনি সমস্যা আছে এই পান্না বিধায়ক হোৱাৰ পাছত মই নিজে ইয়ালৈ আহিম, আপোনালোকৰ ঘৰলৈ যাম আৰু আপোনালোকৰ এই সমস্যা গৌৰৱ গগৈ ডাঙৰীয়াক কয় আমি সমাধান কৰিম। মই ৰাজহুৱাভাৱে কৈ দিছো আপোনালোকে এইবাৰ এই ভোটটো দিবে চিন্তা কৰি দিব যে এই ভোটৰ লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে, এই ভোটৰ লগত আমাৰ জীৱন জড়িত হৈ আছে, শান্তি জড়িত হৈ আছে। অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে 9 তাৰিখে জনগণে গৈ হাতৰ শিৰত ভোট দি আপোনালোকে জয়যুক্ত কৰক। আপোনালোকে জানে যে NRCৰ নামত এছামৰ নামত আমাক যি অত্যাচাৰ কৰিছো আমি আজিৰ দিনটোৰ কাৰণে ৰখি আছিলো। 9 তাৰিখে আপোনালোকে হাতৰ শিৰত ভোট দি আমাৰ পান্নাক আপোনালোকে বিজয়ী কৰক। আপোনালোকৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব আহিছো। আজি আপোনালোকে নিশ্চয়কৈ দেখিছে যে প্ৰত্যেকটো খোৱা বস্তুৰ দাম আজি বাঢ়ি গৈছে। দালিৰ দাম আছিলে 60 টকা, দালিৰ দাম হ'ল 120 টকা। তেলৰ দাম আছিল 70 টকা, তেলৰ দাম হ'ল আজি 200 টকা। আমাক আপোনালোকে ভোট দিয়ক, আমি আপোনালোকৰ বিভিন্ন খোৱা বস্তুৰ লগতে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাৰ লগতে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কেনেকৈ ভাল হয় তাৰ দায়িত্ব আমি ল'ম। এই কথাখিনি ক'বৰ কাৰণে আজি মই ইয়ালৈ আহিছোঁ। আজি মোৰ এটা কথা মনত পৰিছে লোকসকল, ইয়াত যেতিয়া পান্নাৰ আব্বাজান আছিলে জামালুদ্দিন চাহাব এনেকৈ বৰষুণ দিছিলে, হয় মই ইয়ালৈ আহিছিলো। অহাৰ পিছত মই কৈছিলো জামালুদ্দিন চাহাবক ভোট দিয়ক। আপোনালোকে সেইবাৰ জামালুদ্দিন চাহাব জিকিব আহিব ঠিক নাছিলে। আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখি জামালুদ্দিন চাহাবক বহু ভোটে পিছা মানে এজন ভোট দিছে। এইবাৰ পুনৰ তেখেতৰ জামালুদ্দিন চাহাবৰ এনেকুৱা অৱস্থা মোৰ ভাতটো পান্নাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছো। আপোনালোকে ভোট দিবলৈ আহিছে, কিমানে ভোট দিব হাত ডাঙৰচোন আৰু আজি যেনে বাদ দিব আপোনালোকৰ উৎসাহ উঠি পেলাই মোক পঠিয়াই নিয়াইছে যে গোটেই উত্তৰ কৰিমগঞ্জৰ ভিতৰত এই অঞ্চলৰ ৰাইজে আপোনালোকে বিপুল সঁহাৰি দিব, বিপুল ভোট দিব। আৰে নাই এই কথাখিনি আমি
জানি আপনার কাছে মোবাইলের দায়িত্ব আছে মোবাইলের দায়িত্ব বাড়াচ্ছেন আপনাদেরকে করে করে মোবাইলের দায়িত্ব আছে বাড়া মোবাইলের দায়িত্ব বাড়াচ্ছেন মোবাইলের দায়িত্ব বাড়া জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ সকলকে ধন্যবাদ কষ্ট করে আপনাকে ইয়ালে আহিছে আজি বৰষুণত আপোনালোকে চকীখন মূৰত তুলি আপোনালোকে লৈছে এইটো হ'ল আপোনালোকৰ মন এইটো হ'ল আপোনালোকৰ দোৱা এইটো হ'ল আপোনালোকৰ আশীৰ্বাদ এই দোৱা আশীৰ্বাদ হাতত লৈ গৈছো আৰু এমন টাইম মেঘও আইছে না এইখিনি কথাৰে ইমান কষ্ট কৰি আপোনালোকে ইয়াত আহিছে এই বৰষুণত তুলিছে তাৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰোঁ মোৰ বক্তব্য ইমান আমার যুব কংগ্রেস বাইরে যারা বাড়িতে বন্ধু করছেন সবাই অশেষ ধন্যবাদ এই বৃষ্টির মধ্যে আপনারা সব আজকে একত্রিত হয়েছে আমি আপনার অন্তর অন্তর সঙ্গে আপনার সবাই